নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ পৰা আপোনালোকৰ গুড নিউজ এটা আহিছে বা আপোনালোকৰ ইম্পৰ্টেণ্ট ন'টিছ এটা আহিছে আৰু এই ন'টিছখন 22/5/2024 অথবা কালি আপোনালোকৰ ৰিলিজ কৰিছে। তো এডুকেশ্যনেল ন'টিছ হয়, আপোনালোকৰ বাবে লাভদায়ক বা আপোনালোকে যোনসকল কেণ্ডিডেটে BSc নাৰ্ছিং লগতে GNM নাৰ্ছিং এক্সাম দিয়াৰ উপৰিও আপোনালোকে যদি BSc মেডিকেল টেকন'লজি এণ্ড ডিগ্ৰী / ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চৰ বাবে গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউটত যদি এডমিশ্যন ল'ব বিচাৰিছে তেন্তে এই ন'টিছখন আপোনালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট আৰু আপোনালোকে এই ন'টিছৰ বাবে বা এপ্লিকেশ্যন ফৰ্মৰ বাবে কেনেধৰণে এপ্লাই কৰিব আমি ডিটেইলছত কথা পাতিবলৈ আগবাঢ়িছোঁ। তো স্কিপ নকৰাকৈ সকলোবোৰ চাব, যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো এতিয়া অলপ আখৰখিনি যিহেতু ল' কোৱালিটি হ'ব পাৰে বা আপোনালোকে ধৰিব পৰাত অলপ অসুবিধা হ'ব পাৰে, কিন্তু যিমানখিনি দূৰলৈকে দেখিছোঁ আপোনালোকৰ নিশ্চয়কৈ ধৰিব পাৰিব। আৰু মই কৈ যাম, যিহেতু আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে, কেতিয়াৰ পৰা আপোনালোকৰ অনলাইন হ'ব সকলোবোৰ আমি ডিটেইলছত কথা পাতিম। তো কি ডকুমেণ্টছ লাগিব সকলোবোৰ আমি ডিটেইলছত কথা পাতিম। ৱেইট কৰিব স্কিপ নকৰাকৈ আৰু সম্পূৰ্ণ চাব। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ একাডেমিক ছেশ্যন 2024-25 বৰ্ষৰ বাবে BSc মেডিকেল টেকন'লজি আৰু ডিগ্ৰী ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চৰ বাবে মুকলি হৈ গ'ল। আমি ন'টিছখন এতিয়া পঢ়িবলৈ আগবাঢ়িছোঁ। ইন কনচনেঞ্চ উইথ দি আছাম গেজেট নটিফিকেশ্যন, আপোনালোকে এইবোৰ পঢ়িব পাৰে। নাম্বাৰ ইমান ডেটেড 7/11/2023। সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ ইজ কণ্ডাক্টিং এন এণ্ট্ৰেন্স এক্সামিনেশ্যন অন 28/7/2024 অথবা 28 জুলাই আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। ফৰ চিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু BSc মেডিকেল টেকন'লজি এণ্ড ডিগ্ৰী ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চেছ ইন both the government and private institutes of Assam for the session 2024. Online application form shall be available on university website www.ssuhs.in. এইটো আপোনাৰ ৱেবছাইটত অনলাইন কৰিব লাগিব। যেতিয়া লিংক এক্টিভেট হয় মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম, বা এপ্লাই প্ৰচেছটো কেনেকৈ কৰিব সকলোবোৰ আমি ভিডিঅ'ৰ আকাৰে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। ইন ফ্ৰম 28/5/2024 to 28/6/2024 আপোনালোকৰ 28 মে'ৰ পৰা 28 জুনলৈকে আপোনালোকৰ অনলাইনটো কৰিব পাৰিব। অনলাইন যোনসকলে এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে অনলাইন কৰিব পাৰিব। এমাহ আপোনালোকৰ অনলাইন কৰিবলৈ সময় দিছে, তো এমাহৰ ভিতৰত আপোনালোকে নিশ্চয়কৈ অনলাইন কৰি ল'ব। The online application form must be filled up after carefully going through the instruction given along with the form. তো আপোনালোকে কেয়াৰফুলি অনলাইন ফৰ্ম ফিল আপখন কৰিব লাগিব, য'ত নেকি আপোনালোকৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইধৰণে কৰিব লাগিব। দি ৰিকুৱেষ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যন ফিজ নন ৰিফাণ্ডেবল। তো আপোনালোকৰ যোনটো ফিজ লোৱা হ'ব সেইটো ঘূৰাই দিয়া নহ'ব। আপোনালোকে পাছ কৰে ফেইল কৰে বা আপোনালোকে এক্সাম দিয়ে নিদিয়ে কোনো কথা নাই, আপোনালোকে যেতিয়া পইচা পে'মেণ্ট কৰিব তাৰপিছত আপোনালোকক ঘূৰাই দিয়া নহ'ব বুলি ইয়াতে ভালদৰে উল্লেখ কৰিছে। নন ৰিফাণ্ডেবল চেল হেভ টু বি পেইড বাই দি কণ্ডাক্ট কেণ্ডিডেটছ অনলি ইন অনলাইন মোড থ্ৰু দি পে'মেণ্ট গেটৱে এভেইলেবল ইন দি ইউনিভাৰ্চিটি ৱেবছাইট। তো আপোনালোকৰ অনলাইন মোডত আপোনালোকে পে'মেণ্ট কৰিব লাগিব, যোনটো নেকি আপোনালোকৰ ইউনিভাৰ্চিটি ৱেবছাইটত ফিজ কালেক্টত আছে, তাতে আপোনালোকে পে' কৰিব লাগিব। দি ডিটেইলছ অফ categories of fees are available in the university website along with other details of examination. However, the confirmation of payment in the application portal will be available after 72 hours of successful payment. তো আপোনালোকৰ 72 আৱাৰ্ছৰ ভিতৰত পে'মেণ্টটো ছাকচেছ হ'ল নে নহ'ল আপোনালোকে ভালদৰে চাব লাগিব বা কনফাৰ্ম কৰিব লাগিব। Details of the entrance examination including eligibility criteria and requirements are available at the university website. University website আছে গোটেইখিনি eligibility কি ডকুমেণ্টছ লাগিব গোটেইখিনি। The entrance test is going to be held on 28 জুলাই 2024 আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব বুলি দিয়া আছে। তো ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, কোকৰাঝাৰ এণ্ড লখিমপুৰত আপোনালোকে চেণ্টাৰসমূহ চিলেক্ট কৰিব পাৰিব। আপোনালোকৰ কোনটো ঘৰৰ পৰা নিয়েৰেষ্ট হয় বা আপোনালোকৰ কোনটো সুবিধা হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। However, finalization of examination center will depend on the number of applicants applying for respective examination centers for appearing in the examination.
আৰু এডমিট কাৰ্ড উইল বি এভেইলেবল অনলাইন এট www.ssuhs.in ফ্ৰম 16 আপোনালোকৰ 16 জুলাইত আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰি দিব বুলি ইয়াতে ভালদৰে উল্লেখ কৰি দিছে আৰু 28 জুলাইত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। কেণ্ডিডেটছ আৰ ষ্ট্ৰিক্টলি এডভাইজ টু keep record of the application number and password used by them while submitting the online form without which they will not be able to download admit card। তো আপোনালোকে যেতিয়া অনলাইন কৰে তেতিয়া আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ পায় আৰু পাছপৰ্ট নিজে ক্ৰিয়েট কৰে, সেইটো ভালদৰে ৰাখিবলৈ কৈছে। যেতিয়া আপোনালোকে এডমিট কাৰ্ড লিংক এক্টিভ হ'ব তেতিয়া আপোনালোকে সেইবোৰ প্ৰয়োজন হ'ব আৰু সেইবোৰৰ অবিহনে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰে বুলি ভালদৰে উল্লেখ কৰা আছে। তো অনলাইনটো আমাৰ টীমক দিব পাৰে আপোনালোকে যদি নিজে কৰিব মন নাই বা আপোনালোকৰ যদি কেফেত যাবলৈ মন নাই তেন্তে আমাৰ টীমক যোগাযোগ কৰিব পাৰে যে ছাৰ অনলাইনটো কৰি দিব লাগে মেডিকেল টেকন'লজি এণ্ড পেৰামেডিকেল কোৰ্চৰ বাবে। তো আমাৰ টীমে আপোনালোকক অনলাইন কৰি প্ৰিণ্ট আউটকেইখন গোটেইখন দি দিব। বাকী আপোনালোকৰ নেক্সট ভিডিঅ'ত গোটেইখিনি ডিটেইলছত অনলাইন কেনেকৈ কৰিব লাগিব গোটেইখিনি আমি জনাই দিম। তো ৱেইট কৰিব আৰু আপোনালোকৰ ডেছক্ৰিপশ্যনতে ফোন নাম্বাৰটো দি দিম, হোৱাটছআপত কৰিব, ফোন কৰি নাথাকিব যিহেতু আমাৰ টীমে ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰে, হোৱাটছআপ কৰিব, তেতিয়া আপোনালোকক অলপ দেৰি হ'লেও ৰেছপন্স দিয়া হ'ব। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ বাবে সুখবৰ যিহেতু মেডিকেল টেকন'লজি এণ্ড পেৰামেডিকেল কোৰ্চৰ বাবে অনলাইন আবেদনৰ তাৰিখ ঘোষণা কৰা হ'ল। তো নেক্সট ভিডিঅ' লগ পাম, ধন্যবাদ।